নমস্কাৰ জেচিচিৰ সংবাদ পৰিক্ৰমালৈ আপোনালোকক স্বাগতম ষ্টুডিঅত মই গীতামণি প্ৰথমে চাওহক আজিৰ সংবাদ শিৰোনাম জাগিৰোড আৰক্ষীৰ অভিযানৰ উদ্ধাৰ নকল খুনৰ নাও লখিমপুৰৰ নগাঁৱৰ পৰা গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী খুনাপুৰৰ কমলজাৰে দেওবাৰে নিশা ভয়ংকৰ পথ দুৰ্ঘটনা তীব্ৰবেগী ট্ৰাকৰ খুন্দাত প্ৰাণ গ'ল এগৰাকী বৃদ্ধাৰ জাগিৰোডত চুৰৰ তাণ্ডৱ চুৰে লুটি লৈ গ'ল ব্যৱসায় প্ৰতিষ্ঠানৰ সোণৰ অলংকাৰ জাগিৰোডত স্বাস্থ্য পৰিয়াল কল্যাণ আৰু জলসিঞ্চন মন্ত্ৰী অশোক সিংহল উদ্বোধন কৰিলে নখোলা মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ৰ অস্ত্ৰোপচাৰ কক্ষৰ এতিয়া চাওহক বাতৰি বিস্তৃত ৰূপত জাগিৰোড আৰু ডিমৰিয়াত একেদিনাই দুটাকৈ কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে অসম চৰকাৰৰ স্বাস্থ্য পৰিয়াল কল্যাণ আৰু জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে মঙলবাৰে মন্ত্ৰীগৰাকীয়ে জাগিৰোডৰ নখোলা আদৰ্শ চিকিৎসালয়ত মুকলি কৰে এটা অস্ত্ৰোপচাৰ কক্ষ জাগিৰোডত মন্ত্ৰী অশোক সিংহল অসম চৰকাৰৰ স্বাস্থ্য পৰিয়াল কল্যাণ আৰু জলসিঞ্চন বিভাগৰ মন্ত্ৰীগৰাকীয়ে উদ্বোধন কৰিলে জাগিৰোডৰ নখোলা মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ৰ এটা অস্ত্ৰোপচাৰ কক্ষৰ মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ পিছত জিলাখনত এইটো হৈছে দ্বিতীয়টো অস্ত্ৰোপচাৰ কক্ষ চিকিৎসালয়খনত এই অস্ত্ৰোপচাৰ কক্ষৰ লগতে এতিয়াৰ পৰা উপলব্ধ হ'ব বিভিন্ন বিভাগৰ 14 গৰাকী চিকিৎসক অনুষ্ঠানত মন্ত্ৰী অশোক সিংহলৰ লগতে উপস্থিত থাকে জাগিৰোডৰ বিধায়ক তথা মন্ত্ৰী পীযুষ হাজৰিকা মৰিগাঁও জিলা আয়ুক্ত অনামিকা তিৱাৰীকে ধৰি স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াসকল আজি জাগিৰোড সমষ্টিৰ নখোলা মডেল হস্পিটেলত আমি সি সেকশন আৰম্ভ কৰিছোঁ অৰ্থাৎ অপাৰেশ্যনৰ জৰিয়তে য'ত প্ৰয়োজন আছে সন্তান জন্ম আগতে সুবিধা নাছিলে গৰ্ভৱতী মহিলাই হৈ মৰিগাঁও যাব লগা হৈছিল নহলে গুৱাহাটী যাব লগা হৈছিল নহলে নগাঁও যাব লগা হৈছিল কিন্তু এই সমষ্টি ৰাইজৰ বাবে আজি এই প্ৰয়োজনীয় ব্যৱস্থা এই হস্পিটেলত হ'ল আগত কোনোদিন সি সেকশন হোৱা নাছিল সিজেৰিয়ান সেকশন নাছিল আজি এটো আৰম্ভ হ'ল আমি খুখি আৰু যোৱা 2 মাহত প্ৰায় 8টা সিজেৰিয়ান সেকশন অসমৰ বিভিন্ন অঞ্চলত আমি আৰম্ভ কৰিছোঁ সো মই ভাবো যে বিভাগৰ এক ডাঙৰ সফলতা যে 8খন সি সেকশন সিজেৰিয়ান সেকশন আমি আৰম্ভ কৰিব পাৰিছোঁ এতিয়াও বহুতখিনি সি সেকশন বাকি আছে এই সি সেকশনবোৰো আহা দিনবোৰত আমি চেষ্টা কৰি আৰম্ভ কৰিম চিকিৎসক 14 জন চিকিৎসক বৰ্তমান ইয়াত আছে আৰু ভৱিষ্যত প্ৰয়োজন হ'ব বুলি মই নাভাবো ইয়াত দুজন গাইনী ডক্টৰ আছে এনেস্থেচিয়া দিবৰ কাৰণে এজন ডক্টৰ আছে বাচ্চাৰ এজন ডক্টৰ আছে সাৰ্জন এজন আছে সিনিয়ৰ সাৰ্জন এজন আছে ডেন্টিষ্ট এজন আছে এমও আছে মেডিচিনৰ ডক্টৰ আছে এই গোটেই ব্যৱস্থাটো ইয়াত আছে ফিজিঅথেৰাপি আছে গোটেই ব্যৱস্থাটো ইয়াত আছে আৰু মই ভাবো যে এই হস্পিটেলটো আহা দিনবোৰত এই অঞ্চলবাসী ৰাইজক ভাল এটা সুবিধা আগবঢ়াই দিব পাৰি আজি মানে এটা বহুত ভাল দিন জাগিৰোডবাসীৰ বাবে আমাৰ জিলাখনত এটা অস্ত্ৰোপচাৰ কক্ষ আছিলে এতিয়া আজিৰ পৰা জাগিৰোড নখোলাটো এটা অস্ত্ৰোপচাৰ কক্ষ ইয়াত মেইনলি সিজেৰিয়ান সেকশনবিলাকে হ'ব আৰু এইটো বৰ প্ৰয়োজনীয় আছিলে সদ্যহতে আমি সপ্তাহত হয়তো 2 দিন লৈ পেলাই আৰম্ভ হ'ব পিছলৈ প্ৰজাকৰ্মী যে মেইন পাৱাৰ আহিব তেতিয়া আমি এইটো সদায় সেইটো কৰিব পৰা হ'ব আৰু আজি এইটো উদ্বোধন কৰিব আহিছিলে আমাৰ স্বাস্থ্যমন্ত্ৰী অশোক সিংহলদেৱে আৰু লগত পীযুষ হাজৰিকাদেৱো আছিলে এইটো খুব ভাল খবৰ জাগিৰোডৰ কাৰণে আৰু এজ এ জইণ্ট ডিৰেক্টৰ হেল্থ মই যিমান যি পাৰোঁ মানে চেষ্টা কৰিম যাতে এই অনুষ্ঠানটো আৰু ওপৰলৈ যায় একেদৰে ডিমৰিয়াৰ ঔজাৰীত মন্ত্ৰী অশোক সিংহলে অঞ্চলটোৰ দীৰ্ঘদিনীয়া অভাৱ পূৰণ কৰি মুকলি কৰে এটা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ এক দীৰ্ঘদিনীয়া সমস্যাৰ অন্ত পৰিল ডিমৰিয়া ঔজাৰীবাসীৰ অৱশেষত মুকলি হ'ল ঔজাৰী প্ৰাথমিক চিকিৎসা কেন্দ্ৰ মঙলবাৰে ডিমৰিয়াৰ সমজিলা অন্তৰ্গত ঔজাৰীত স্বাস্থ্যমন্ত্ৰী অশোক সিংহাল অঞ্চলবাসীৰ দীৰ্ঘদিনীয়া সমস্যাৰ অন্ত পেলাই ৰাইজৰ বাবে উৎসৰ্গিত কৰিলে ঔজাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটি ঔজাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ বহি বিভাগৰ লগতে অন্যান্য আনুষংগিক সেৱাসমূহ ৰাইজৰ বাবে মুকলি কৰিলে মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত স্বাস্থ্যমন্ত্ৰী হিচাপে
মোৰ চিন্তা হ'ল যে অসমৰ দুৰ্গম স্থানত সঠিক আৰু ভাল চিকিৎসা ব্যৱস্থা আমি কেনেকৈ উপলব্ধ কৰাব পাৰোঁ। কিয় নগৰ চহৰ ইয়াততো হস্পিটেলো আছে, ডক্টৰো আছে, কিন্তু ভিতৰুৱা অঞ্চল য'ত কোনো নাযায়, য'ৰ পৰা ৰোগী আহিবলৈ কষ্ট, দুখীয়া মানুহ থাকে, চিকিৎসাৰ বাবে নাহে, বেমাৰী হৈয়ে জীয়াই থাকে, এই মানুহখিনিৰ ওচৰত আমি কেনেকৈ থিয় হ'ব পাৰোঁ। আৰু এই সংক্ৰান্তত অসমৰ যিমান দুৰ্গম স্থানত হস্পিটেল ৰেডি আছে তাত ডক্টৰ দি আমি এইবোৰ আৰম্ভ কৰাৰ চেষ্টা কৰিছোঁ। ইপিনে চিকিৎসালয়খন মুকলি অনুষ্ঠানত ৰাইজৰ সঁহাৰি দেখি উৎসাহিত হৈ পৰে মন্ত্ৰীগৰাকী। দোকান পোহৰ দুপৰীয়া বন্ধ গেলে দেখিছোঁ এটাৰ পিছত এটা সব দোকান পোহৰ বন্ধ আছে। বোলে দাদা দোকান পোহৰ এনে বন্ধ নাই, আপুনি আহিব বুলি আপোনাৰ মিটিঙত সব মানুহ দোকান বন্ধ কৰিব। মই ইমান কিনো ডাঙৰ কাম কৰিব আহিলোঁ। এখন প্ৰাথমিক চিকিৎসা কেন্দ্ৰত ডক্টৰ এজন দি আমি আৰম্ভ কৰিছোঁ। বহু বছৰ বোলে ৰৈ আছিলে, 10 বছৰ হৈ গ'ল, 9 বছৰ 10 বছৰ, আজি আপুনি আহিছে। আনহাতে মন্ত্ৰীগৰাকীয়ে চৰকাৰে আগবঢ়োৱা স্বাস্থ্য সেৱাসমূহৰ ওপৰত গুৰুত্ব প্ৰদান কৰি জনসাধাৰণক উক্ত স্বাস্থ্য কেন্দ্ৰৰ জৰিয়তে সেৱাসমূহ গ্ৰহণ কৰিবলৈ আহ্বান জনায়। চিকিৎসালয়খন মুকলিৰ পূৰ্বে মন্ত্ৰীগৰাকীক বেণ্ড পাৰ্টিৰে আদৰণি জনায় ৰাইজে। উল্লেখযোগ্য যে এই স্বাস্থ্য কেন্দ্ৰখনে ঔজাৰী, দুৰুং আৰু পূব মালৈবাৰী সৰ্বমুঠ 3টা আয়ুষ্মান আৰোগ্য মন্দিৰ সামৰি প্ৰায় 14,895 লোকক সেৱা আগবঢ়াব। ইয়াত মেডিচিনো থাকিব, টেষ্ট পৰীক্ষা ব্লাড টেষ্ট কৰাৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ। ইয়াত ডেলিভাৰী কৰাৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ। ইয়াত নাৰ্ছো আমি দিছোঁ, আয়ুৰ্বেদিক ডক্টৰো দিছোঁ, MBBS ডক্টৰো দিছোঁ। আৰু অহা দিনবোৰত এই ব্যৱস্থাটো আৰু কেনেকৈ উন্নত কৰিব পাৰি তাৰ বাবে আমি চিন্তা কৰি আছোঁ। এই চিকিৎসা অনুষ্ঠানৰ পৰা প্ৰায় 15,000 লোক উপকৃত হ'ব বুলি মই ধাৰণা কৰিছোঁ। চিকিৎসালয়খন মুকলি কাৰ্যসূচীত মন্ত্ৰীগৰাকীক সহযোগিতা আগবঢ়ায় অসম পণ্যগাৰ নিগমৰ উপাধ্যক্ষ ডক্টৰ তপন দাস, ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ৰ সম্পাদক সুশান্ত বিশ্বাস, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ মিছন সঞ্চালক ডাক্তৰ লক্ষ্মণন এছ, কাৰ্যবাহী সঞ্চালক ডাক্তৰ মনোজ কুমাৰ চৌধুৰী, কামৰূপ মহানগৰৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাক্তৰ অপূৰ্ব কৃষ্ণ শৰ্মা, ডিমৰীয়া সমজিলা আয়ুক্ত বিশ্বজিৎ শইকীয়াকে ধৰি অঞ্চলটোৰ বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। জাগিৰোডৰ সমীপৰ নেলিৰ এখন সমবায় সমিতিৰ প্ৰায় 900 বিঘা ভূমি বেদখলৰ অভিযোগ উত্থাপন হৈছে সমবায়খনৰ বৰ্তমানৰ সভাপতিৰ বিৰুদ্ধে। এই লৈ অভিযুক্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজ। অৱশ্যে ৰাইজৰ এই অভিযোগ খণ্ডন কৰিছে সভাপতি সহদেৱ পাটৰে। চাওক আমাৰ এক প্ৰতিবেদন। জাগিৰোডৰ সমীপৰ নেলিৰ এখন সমবায় সমিতিৰ প্ৰায় 900 বিঘা ভূমি বেদখলৰ অভিযোগ উত্থাপিত হৈছে প্ৰতিষ্ঠাপক সভাপতিৰ পুত্ৰৰ বিৰুদ্ধে। 1978 চনতে চৰকাৰী পঞ্জীভুক্ত তথা উত্তৰ পূৰ্বাঞ্চলৰ দ্বিতীয় বৃহৎ সমবায় আছিল দহালি মকৰীয়া ভোগডুবা হাবিগ্ৰাম সভা নামৰ এখন সমবায়। প্ৰতিষ্ঠাপক সভাপতি কমল পাটৰ নেতৃত্বত সমবায়খনে প্ৰায় 900 বিঘা ভূমিত ৰবৰ খেতিৰ লগতে কৰিছিল আন কৃষিকৰ্ম। সমবায়ৰ দায়িত্বভাৰ পালন কৰি থকা অৱস্থাত কমল পাটৰ আৰু তেখেতৰ পত্নী যমুনা মেধিৰ মৃত্যুত সেই সুবিধা লাভ কৰিলে পুত্ৰ সহদেৱ পাটৰে। অভিযোগ অনুসৰি সকলো প্ৰতিষ্ঠাপক সদস্যক একাষৰীয়া কৰি সহদেৱ পাটৰে নিজাববীয়াকৈ গঠন কৰিলে এখন সমিতি। জহি খহি গৈছে প্ৰায় 900 বিঘা মাটি থকা সমবায়খনৰ কাৰ্যালয়। সভাপতিগৰাকীয়ে সমবায়খনৰ 1/3 মাটি নিজৰ নামত নামজাৰি কৰি লোৱাৰো উঠিছে গুৰুতৰ অভিযোগ। এই লৈ জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজ আৰু একাংশ প্ৰতিষ্ঠাপক সদস্যৰ পৰিয়াল। এখন ৰাজহুৱা সভাপতি সহদেৱ পাটৰ সমিতিখনক অবৈধ ঘোষণা কৰাৰ লগতে গঠন কৰে এখন নতুন সমিতি। ইতিমধ্যে নতুন সমিতিখনে সমগ্ৰ বিষয়টো তদন্তৰ বাবে মৰিগাঁও জিলাৰ আয়ুক্তক অৱগত কৰিছে। দহালি মুকৰীয়া ভোগডুবা হাবি গ্ৰাম সভা নামেৰে
যিখন সমবায় আছিলে সেই সমবায়খন 1978ত গঠন হৈছিলে প্ৰতিষ্ঠাপক সভাপতি কমল পাটৰ স্বৰ্গীয় কমল পাটৰ ডাঙৰীয়াদেৱৰ নেতৃত্বত এই সমবায়খন খুব সুন্দৰকৈ চলি আছিলে সুন্দৰকৈ চলি থকাৰ পাছত এই সমবায়খনে একনা একতাবাদ আপোনাৰ কৰিবলৈকে আৰম্ভ কৰিলে আৰু ক্ৰমান্বয়ে মৃত কমল পাটৰ 2009 চনত তেখেতে ঢুকালে প্ৰতিষ্ঠাপক সভাপতি তেখেতে ঢুকাই যোৱাৰ পাছত আমি জাগাত আজি মিটিংখন কৰিছিলোঁ সাধাৰণ সভা কৰিছিলোঁ এই মাটিখিনি আপোনাৰ ইয়াতে 23 বিঘা মাটি আছে এই 23 বিঘা মাটিৰে তেখেতে 16 বিঘা মাটি তেখেতৰ নিজৰ নামত অন্তৰ্ভুক্ত কৰিলে মাটিখিনি নামজাৰি কৰাৰ লগে লগে তেখেতে মাটিখিনি বিক্ৰী কৰিবৰ কাৰণে আৰম্ভণি কৰিলে আমি মাটিখিনি বিক্ৰী কৰাৰ পৰা তেখেতক বন্ধ কৰিলোঁ আৰু লগতে 402 বিঘা মাটি এটা দাগ আছিলে ভোগদুপা হাবি মানে গ্ৰাম সভা নামেৰে সেই মাটিখিনিও আপোনাৰ 402 বিঘা মাটিৰ পৰা 30 বিঘা মাটি তেখেতৰ নামত নিজৰ নামত অন্তৰ্ভুক্ত কৰিলে আৰু যেটো গুভালাট বুলি কয় ফাকুলিয়া কুঠুৰি সেই কুঠুৰিত মাটি আছে সেই মাটিখিনিও তেখেতে নিজভূবিয়াকে একনা একতাবাদ দি চলাই আছে কিন্তু কথাটো হ'ল যেটো উদ্দেশ্যৰে এই সমবায়খন গঠন কৰিছিলে পূৰ্ণ বিফল আৰু সমবায়খন 1978ত যেটো ৰেজিষ্ট্ৰেচন কৰিছিলে সম্পূৰ্ণভাৱে চৰকাৰক ফাঁকি দি আহিছে 1978ত ৰেজিষ্ট্ৰেচন কৰি 1900 চনত যেটো চৰকাৰৰ গাইডলাইন আহিলে যে যিবোৰ সমবায় আছিল সমবায়বোৰৰ যিবোৰ কৰ দিব পৰা নাই ৰিনিউৱেল কৰিব পৰা নাই সেই সমবায়খন মানে বন্ধ কৰি দিব লাগে বুলিকে মানে চৰকাৰৰ ফালৰ পৰা এটা নিৰ্দেশ আহিলে সেই সুবিধাটোলৈকে 2022-23ত আৰু এখন সমবায় মানে গঠন কৰিলে যিখন সমবায় মানে সমিতি গঠন কৰিলে যিখন সমিতিত কোনো ধৰণৰ প্ৰতিষ্ঠাপক মানে সদস্যসকলৰ কোনো মানে ল'ৰা ছোৱালী অন্তৰ্ভুক্ত নাই আৰু সদস্যসকলো তাতে অন্তৰ্ভুক্ত নাছিল কিন্তু বৰ্তমান যিখন সাৰ্টিফিকেট 2022-23ত সেইখন সম্পূৰ্ণভাৱে অবৈধ কমিটি কাৰণ কোনো ধৰণৰ জেনেৰেল কমিটি মানে কনফাৰেন্স নাপাতাকে সেই কমিটিখন গঠন কৰিছিলে কিন্তু গঠন কৰিলে ঠিকই কমিটিখন গঠন কৰি হোৱাৰ পাছত সভাপতি যমুনা মেধি ডাঙৰীয়ানী আৰু লগতে উপসভাপতি জিন্মি পাটৰ ডাঙৰীয়া তেখেতো মৃত্যুবৰণ কৰিছে এতিয়া আটাইতকৈ ডাঙৰ কথা হৈছে সদস্য দুজনো তাৰ পৰা মৃত্যুবৰণ কৰিছে যিখন কমিটিৰ মেম্বাৰ আছিল 9 জন আৰু কমিটিখনৰ টোটেল মেম্বাৰ আছিল আপোনাৰ সদস্য আছিল আপোনাৰ 57ৰো ওপৰত কিন্তু সেই টোটেল কমিটিবোৰক নামাতাকে তেখেতসকলে অবৈধভাৱে সেই কমিটিখন গঠন কৰি এই সমবায়খন চলাই আছিল সম্পূৰ্ণ ব্যক্তিগতভাৱে এতিয়া আমি আজি যিখন সাধাৰণ সভা অনুষ্ঠিত কৰিলে সেই সভাত আমাৰ স্থানীয় সমাজসেৱক থানেশ্বৰ ডেকা ডাঙৰীয়াদেৱ আমাৰ ITDP বোৰ্ডৰ ভাইচ চেয়াৰমেন জিনাৰাম পাটৰ ডাঙৰীয়াদেৱ আমাৰ অৱসৰপ্ৰাপ্ত শিক্ষক আমাৰ জানিৰাম পাটৰ ছাৰ ডাঙৰীয়াদেৱ দহালি মকৰিয়াৰ আমাৰ গাঁও প্ৰধান তেখেতো উপস্থিত আছিল সকলো ৰাইজৰ উপস্থিতিত আজি এই পূৰ্ণাংগ ৰূপত আজি মানে সমিতিখন গঠন কৰা হয় আনহাতে ৰাজহুৱা অভিযোগ খণ্ডন কৰি এয়া সম্পূৰ্ণ মনে সজা আৰু ভিত্তিহীন বুলি দাবী সভাপতি সহদেৱ পাটৰ আৰু বিষয়ববীয়াৰ প্ৰয়োজনত তদন্তৰ বাবে সাজু থকাৰ কথা জনালে বিতৰ্কত নাম সাঙুৰ খোৱা সভাপতিগৰাকীয়ে মই দহালি মকৰিয়া ভুগদুবাবী গ্ৰাম সভাৰ বৰ্তমান সভাপতি আৰু মোৰ লগত আছে সেক্ৰেটাৰী আমি কালি পৰহি এটা অভিযোগ শুনিছোঁ আৰু সেই অভিযোগটো মই স্পষ্টীকৰণ দিব আহিছোঁ তেখেতসকলে যিখিনি আমাক অভিযোগ দিছে সেইটো একে সত্য নহয় একেবাৰে মিছা আৰু তাৰ বাবে আমি আইনৰ ব্যৱস্থা এটা ল'ম তেখেতসকলে যিখিনি আমাক মন্তব্য কৰিছে আজি সমবায়ৰ সম্পত্তি লৈ তেখেতসকলে চকু দিছে কিন্তু সমবায় সম্পত্তি সমবায় নামতেই আছে আৰু তেখেতৰ চবতকৈ দুখৰ বিষয় মৃত কমল চন্দ্ৰ পাটৰ এগেইনষ্টত যিখিনি কথা কৈছে তেখেতৰ যোনটো সম্পত্তি তেখেতৰ নামতে আছে তাক কোনো তাত সমবায় বা এই ছ'চাইটিখনৰ অন্তৰ্ভুক্ত হৈ থকা নাই যিখিনি আছে তেখেতৰ নামতে আছে আজি তেখেতৰ মাটিটো তাক তেখেতৰ ল'ৰা ছোৱালীৰ নামত যাবই আৰু সেই এটা বিষয় লৈ সেই মিটিঙত উত্থাপন হৈছে আমি জানিব পাৰিছোঁ খুব দুখৰ বিষয় আৰু তাৰ বাবে আমি আইনগত হিচাপে আমি এটা ষ্টেপ ল'ম বুলি আমি গোটেই কমিটিখন আমি চিন্তা কৰিছোঁ এতিয়া সকলোৱে জানে এখন কমিটি বা সভাপতিজন নিজে হ'ব নোৱাৰে আমাৰ ইয়াতে মেম্বাৰ আছে মেম্বাৰসকলে আমি আলোচনা কৰি আমি তাৰ মাজতে আমি কৰা হৈছে সাধাৰণ সভাতে আমাৰ সভাপতি হিচাপে মনোনীত কৰিছে আৰু ছেক্ৰেটাৰী হিচাপে মনোনীত কৰিছে ইয়াত আৰু বেলেগ একো নাই আমাৰ প্ৰচিডিং বুক আছে আমি সকলোখিনি আমি নিয়ম নীতিৰ মাজেদি কৰিছোঁ তেওঁলোক কোনো সদস্য নহয় তেওঁলোকে সদস্য নোহোৱা তেওঁলোকে কেনেকৈ আনঅথৰাইজ এই কথাখিনি কৈছে আমি সেই কথাটোলৈ আমি আচৰিত পাইছোঁ তেখেতে এটা মিছা অভিযোগ দি আছে তেওঁলোকেতো কোনো সদস্য নহয় নতুনকৈ কমিটি সেনেকুৱা ধৰণৰ নহয় কাৰণ আমাৰ ৰেজিষ্টাৰ ছ'চাইটি আছে আমি এখন আমাৰ ৰেজিষ্টাৰ আছে আমি অলৰেডি চলাই আছোঁ ৰানিং কৰি আছোঁ তাত এনেকুৱা ধৰণৰ এটা মানে আপোনাৰ সিহঁতে মিলি কৰিলেতো নহ'ব এতিয়া ৰাইজক আমি সিহঁতে এটা বেলেগ এটা পৰিচালনা কৰি সিহঁতৰ মাজত এটা সৃষ্টি কৰিছে আৰু এটা অভিযোগ তেখেতসকলে মই পাইছোঁ যে কমল পাটৰ মোৰ দেউতাৰ নামত 60 বিঘা মাটি
ৰেজিষ্টাৰ হৈছে বুলি কৈছে তেখেতসকলে আৰু সেইটো এটা বৰ চিন্তনীয় বিষয় আৰু আমি এইটোৰ ওপৰত আমি এটা আইনী বা আমি মানহানি কেছ এটা আমি প্ৰত্যাহ্বান কৰিম অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে শনিবাৰে অনুষ্ঠিত হয় আমাৰ বুথ আমাৰ দাবী শীৰ্ষক এক কাৰ্যসূচী জাগিৰোডতো কংগ্ৰেছ নেতৃত্বই এই কাৰ্যসূচী ৰূপায়ণ কৰি স্থানীয় ৰাইজৰ অভাৱ অভিযোগৰ বুজ লয় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ নিৰ্দেশত ৰাজ্যৰ বিভিন্ন প্ৰান্তত শনিবাৰে অনুষ্ঠিত হৈছে আমাৰ বুথ আমাৰ দাবী কাৰ্যসূচী ইয়াৰ অংশস্বৰূপে জাগিৰোডতো এই কাৰ্যসূচী ৰূপায়ণ কৰে কংগ্ৰেছ নেতৃত্বই স্থানীয় বিভিন্ন সমস্যা ৰাইজৰ অভাৱ অভিযোগ উত্থাপন কৰে এই আমাৰ বুথ আমাৰ দাবী কাৰ্যসূচী প্ৰধানকৈ অনাবৃষ্টিৰ ফলত পথাৰত পানীৰ অভাৱ জলসিঞ্চনৰ উপযুক্ত ব্যৱস্থা নথকা ধানৰ উপযুক্ত মূল্যৰ পৰা বঞ্চিত হোৱা খাদ্য সামগ্ৰীকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি এপিডিচিএলে প্ৰদান কৰা স্মাৰ্ট মিটাৰৰ পৰা উদ্ভৱ হোৱা সমস্যা কংগ্ৰেছ কৰ্মীৰ মহিলাসকলক অৰুণোদয় আঁচনিৰ পৰা নাম কৰ্তন কৰা আদি বিভিন্ন সমস্যাসমূহ স্থানীয় ৰাইজে উপস্থাপন কৰে আমাৰ বুথ আমাৰ দাবী কাৰ্যসূচীত আজি আমাৰ ২৬ জুলাই তাৰিখে সমগ্ৰ অসমতে মাননীয় গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আমাৰ বুথ আমাৰ দাবী শীৰ্ষক এটা কাৰ্যসূচী লোৱা হৈছে তাৰে ফলশ্ৰুতিত আজি আমাৰ এই বাৰুকটা যি ১৬১ নং বুথ আমি তাতে এই কাৰ্যসূচী ৰূপায়ণ কৰিলোঁ ইয়াৰ মূলতঃ হৈছে গাঁৱৰ অঞ্চলত আহি গাঁৱৰ আমাৰ সেই বুথটোনো কি সমস্যা আছে চৰকাৰে কি কি কামত আজিলৈ কাম কৰা নাই এই কথাখিনি ৰাইজৰ পৰা আমি বুজ লৈছোঁ যাতে ৰাইজৰ যি কণ্ঠ এই কণ্ঠখিনি আমি বিৰোধী হিচাপে আমি সংসদৰ মজিয়াতে হওক বিধানসভা মজিয়াতে হওক আৰু আমি যি বিভাগীয় প্ৰশাসনৰ যি বিভাগ আছে সেই বিভাগত যাতে আমি উপস্থাপন কৰি এই সমস্যাখিনি সমাধান কৰাৰ কাৰণে চৰকাৰক আমি দাবী জনাব পাৰোঁ ইয়াতে বহুতখিনি সমস্যাৰ কথা ক'লে যিজন এজন মানুহে ক'লে কোনোবাৰ প্ৰতিনিধিয়ে নুশুনে আজি কিছু আইসকলৰ কাৰণে যিখিনি মহিলাসকলৰ কাৰণে অৰুণোদয় আঁচনি চৰকাৰে ৰূপায়ণ কৰিছে কিন্তু ৰূপায়ণ কৰিছে যদি এইখিনি ৰাইজৰে টকা কিন্তু কথা হ'ল ইয়াতে এতিয়া ক'লোঁ দল অদল চাই তেওঁলোকে কিছু মানুহক অন্যায়ভাৱে কাটি দিছে গতিকে এইখিনি কথাও আমি প্ৰতিবাদ জনাম তাৰে কাৰণে আমি কংগ্ৰেছে এই পদক্ষেপ লৈছোঁ যাতে আগন্তুক সময়ত আমাৰ গ্ৰাম্য অঞ্চলত যিবোৰ কৰিব লগা কাম চৰকাৰে চকু দিয়া নাই আমি তেওঁলোকক আমি জনাই এইখিনি কামখিনি কৰাব এই কাৰ্যসূচীত উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক ডাক্তৰ জয়প্ৰকাশ দাস সাধাৰণ সম্পাদিকা বিদিশা নেওগৰ লগতে আন বহুতো নেতাই গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত এটা আমাৰ বুথ আমাৰ দাবী কাৰ্যসূচী আমি আজি জাগিৰোড সমষ্টিৰ ১৬১ নং বুথ কেন্দ্ৰত আমি আজি ইয়াত উপস্থিত হ'লোঁ ৰাইজৰ মতামত ল'লোঁ আমি যিটো গম পালোঁ যে ৰাইজৰ যথেষ্ট সমস্যা আছে এই সমস্যাবিলাক আওকাণ কৰা হৈছে ইয়াত জলসিঞ্চনৰ সমস্যাৰ কথা কৈছে অৰুণোদয় কাটি দিয়া সমস্যাৰ কথা কৈছে সকলোকে এটা বহুত সমস্যা আছে মুঠতে জাগিৰোড সমষ্টিত যথেষ্টখিনি সমস্যা আছে এই সমস্যাখিনি আমি কংগ্ৰেছ দলে নিশ্চিতভাৱে ৰাইজৰ ওচৰত আমি দাঙি ধৰিম আৰু যি ধৰণে এটা প্ৰতিচ্ছবি দিয়া হৈছে যে জাগিৰোডত উন্নয়ন হৈছে এনেকুৱা একো হোৱা নাই আজি যিটো মই গম পালোঁ ইয়াত যথেষ্টখিনি উন্নয়ন কৰিবলগীয়া হৈছে আৰু ইয়াৰ বিধায়কজন ফেইল হৈছে জাগিৰোডত নকল সোণৰ নাও উদ্ধাৰ গ্ৰেপ্তাৰ হয় দুটাকৈ নকল সোণৰ সৰবৰাহকাৰী জাগিৰোড আৰক্ষীয়ে লখিমপুৰ আৰক্ষীৰ সহযোগত লখিমপুৰৰ গোহাইবাৰীৰ পৰা এটাক আৰু নগাঁৱৰ পৰা আনটো সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে জাগিৰোড আৰক্ষীৰ এক বৃহৎ সফলতা লখিমপুৰৰ গোহাইবাৰীৰ পৰা গ্ৰেপ্তাৰ নকল সোণৰ ব্যৱসায়ী বিহাৰৰ পৰা অহা বীৰবল কুমাৰ আৰু তনবীৰ আলমক নগাঁৱৰ মৰিকলঙৰ এটি ভাড়াঘৰত বিক্ৰী কৰিছিল প্ৰায় 1.5 কেজি ওজনৰ নকল সোণৰ নাও বিনিময়ত বীৰবল আৰু তনবীৰে অনলাইন যোগে আদায় দিছিল প্ৰায় 5 লাখ টকা কিন্তু পৰৱৰ্তী সময়ত সন্দেহ হোৱাত পৰীক্ষা কৰাৰ লগে লগে ওলাই পৰে প্ৰকৃত সত্য পৰৱৰ্তী পৰ্যায়ত সমগ্ৰ ঘটনা জাগিৰোড থানাত অৱগত কৰাত জাগিৰোড আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি প্ৰথম অৱস্থাত 3টাকৈ বেংক একাউণ্ট জব্দ কৰি উদ্ধাৰ কৰে ধনখিনি যোৱা 22 তাৰিখে আমাৰ বিহাৰ আৰাৰিয়া জিলাৰ দুজন ব্যক্তি বীৰবল মণ্ডল আৰু তনবীৰ আলম তেওঁলোক দুজনে আমাক ৰিপৰ্ট কৰে যে তেওঁলোকক আসল সোণ বুলি নকল সোণৰ এটা এইটো বস্তু ইয়াতে আছে সো এই টুকুৰাটো তেওঁলোকক দি তেওঁলোকৰ পৰা পইচা আত্মসাৎ কৰে নগাঁৱৰ কেইজনমান ব্যক্তিয়ে
সো এই ঘটনাটো আলমত আমি লগে লগে তদন্ত কৰি তেওঁলোকে যেহেতু পইচাটো অনলাইনত দিছিলে আমি লগে লগে বেংকত গৈ অনলাইনৰ পইচা ট্ৰানজেকশ্যনটো আমি সিজ কৰিলোঁ আৰু কোৰ্টে গম পালে যে সেই একাউণ্টবিলাক আছিলে আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টৰ বিপুৰীয়া থানাৰ অন্তৰ্গত কিছুমান ব্যক্তিৰ নামত থকা একাউণ্ট সো তেওঁলোকে টোটেল 5 লাখ টকা তেওঁলোকে ট্ৰানজেকশ্যন দিছিলে আৰু সেই 5 লাখ টকা আমি হল কৰিবলৈ সক্ষম হ'লোঁ 3টা একাউণ্টত সোমাইছিলে আনহাতে লখিমপুৰ জিলাৰ বিপুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত গোহাঁইপুখুৰী গাঁৱত অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় নকল সোণৰ ৰমৰমীয়া বেহা চলাই অহা নুৰ মহম্মদ আলীক উল্লেখ্য যে সমগ্ৰ ঘটনাত এটি বৃহৎ চক্ৰ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰাৰ লগতে অধিক তথ্যৰ বাবে আৰক্ষীয়ে অব্যাহত ৰাখিছে অনুসন্ধান এই সংকাৰটোত আমি এটা গোচৰ এটা ৰুজু কৰিলোঁ জাগিৰোড থানা গোচৰ নং 183/25 আৰু এই ঘটনাটোৰ তদন্তক্ৰমে আমি এটা সোণৰ নকল সোণৰ এটা নাও টাইপৰ এটা বস্তু সিজ কৰিছোঁ আৰু তদন্তক্ৰমে আমি যোৱা ৰাতি লখিমপুৰ জিলাৰ বঙালমৰা আউটপোষ্টৰ অন্তৰ্গত গোহাঁইবাৰী গাঁৱৰ নুৰ মহম্মদ আলী পিতাৰ নাম ইছমাইল আলী ভিলেজ গোহাঁইপুখুৰী বিপুৰীয়া তেওঁক আমি এপ্ৰিহেণ্ড কৰিবলৈ সক্ষম হৈছোঁ আৰু সোধপোছ কৰি গম পাইছোঁ তেওঁ এনেকুৱা ধৰণৰ কামত আগৰ পৰাই ইনভলভ হৈ আছে সো আমাৰ বাকী তদন্ত চলি আছে আৰু সমগ্ৰ দেশতে শনিবাৰে উদযাপন কৰা হয় 26 সংখ্যক কাৰ্গিল বিজয় দিৱস ইয়াৰ ব্যতিক্ৰম হোৱা নাই জাগিৰোডতো মৰিগাঁও জিলা বিজেপিৰ উদ্যোগত ঝাৰগাঁৱত এই উদ্দেশ্যে উলিওৱা হয় এক বিশাল জোৰ সমদল সমগ্ৰ দেশৰ সমান্তৰালকৈ জাগিৰোডতো উদযাপন কৰা হয় কাৰ্গিল বিজয় দিৱস এই বিজয় দিৱস উপলক্ষে দেশ ৰক্ষাৰ প্ৰতি নিজৰ জীৱন উৎসৰ্গিত কৰা সেনা জোৱানসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই বৰ্তমান দেশ ৰক্ষাত নিয়োজিত থকা সেনা জোৱানসকলক উৎসাহিত কৰাৰ বাবে ভাৰতীয় জনতা পাৰ্টি মৰিগাঁও জিলা সমিতিৰ উদ্যোগত শনিবাৰে জাগিৰোডৰ ঝাৰগাঁৱত উলিওৱা হয় এক জোৰ সমদল হাতে হাতে ৰাষ্ট্ৰীয় পতাকা আৰু জোৰ লৈ ঝাৰগাঁৱৰ মাজমজিয়াৰে উলিওৱা হয় এটি সমদল বন্দে মাতৰম বীৰ শহীদ অমৰ হোক আদি শ্লোগানেৰে মুখৰিত কৰি তোলে ৰাজপথ অনুষ্ঠানত বিজেপি মৰিগাঁও জিলা সভাপতি ৰাম প্ৰসাদ চৰকাৰ তিৱা সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ জিলা যুৱ মৰ্চাৰ সম্পাদক জিতু পাঠকে প্ৰমুখ কৰি কেইবা সহস্ৰাধিক বিজেপিৰ কৰ্মকৰ্তা তথা স্থানীয় লোকে অংশগ্ৰহণ কৰে আপোনালোকে জানে যে 1999 চনত ভাৰত পাকিস্তানৰ যি যুদ্ধ হৈছিলে আৰু সেই যুদ্ধত আমাৰ সেই সময়ৰ সন্মানীয় প্ৰধানমন্ত্ৰী দেশৰ প্ৰধানমন্ত্ৰী ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই সন্মুখৰ ফালৰ পৰা দেশক নেতৃত্ব দি 1999 চনৰে 26 জুলাই তাৰিখে আমাৰ যি বিজয় প্ৰাপ্তি হৈছিলে আৰু সেই যুদ্ধত যিসকল জোৱান শ্বহীদ হৈছিলে তেখেতসকলক শ্ৰদ্ধাঞ্জলি জনাই ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ নিৰ্দেশ মৰ্মে আমি ভাৰতীয় জনতা পাৰ্টি মৰিগাঁও জিলা সমিতি আজি এই জোৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ ইয়াত আমাৰ জিলা সন্মানীয় বিষয়ববীয়াসকল আছে জিলাৰ সকলো স্তৰৰ কাৰ্যকৰ্তা আছে মণ্ডলৰ সন্মানীয় বিষয়ববীয়াসকল আছে আমাৰ নৱনিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিসকল আছে আমাৰ তিৱা সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ ডাঙৰীয়া আমাৰ লগত উপস্থিত আছে আৰু আজি আমাক ৰাজ্যিকে নিৰ্দেশনা দিছিলে যে 1000 মানুহলৈ এই কাৰ্যসূচী কৰিব লাগে আপোনালোকে দেখা পাইছে ইয়াত প্ৰায় 1500 দলীয় কাৰ্যকৰ্তাই আজি এই কাৰ্যক্ৰমত অংশগ্ৰহণ কৰিছিল ধন্যবাদ আজি তাৰিখটো ভাৰতবাসীৰ কাৰণে এটা গৌৰৱৰ দিন আজিৰ তাৰিখতেই ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বত যি কাৰ্গিল যুদ্ধ হৈছিল আৰু সেই কাৰ্গিল যুদ্ধত যিসকল বীৰ শ্বহীদে ভাৰত মাতৃক ৰক্ষা কৰিবৰ কাৰণে প্ৰাণ ত্যাগ কৰিছিল তেখেতসকলক স্মৃতি বিজড়িত এই দিনটো আমি শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ আৰু আমাৰ ভাৰতবাসী হৈ তেখেতসকলে যি বীৰত্ব দেখুৱাই ভাৰতৰ সন্মান ৰক্ষা কৰাৰ স্বাৰ্থত আজি ভাৰতীয় জনতা পাৰ্টি মৰিগাঁও জিলা সমিতিৰ তৰফৰ পৰা আজি কাৰ্গিল যুদ্ধত যি বিজয় দিৱস সেই বিজয় দিৱসটো সমগ্ৰ অসমৰ লগতে মৰিগাঁও জিলাৰ সমিতিৰ জৰিয়তেও আজি দিৱসটো উদযাপন কৰা হৈছে আৰু এই দিৱসত আমি দেখিবলৈ পাইছোঁ আমাৰ এই অঞ্চলৰ মণ্ডল যিখিনি আছে এই মণ্ডলখিনিৰ সকলো কাৰ্যকৰ্তাই আহি প্ৰায় 1500 কাৰ্যকৰ্তাই আহি ইয়াত সমবেত হৈ আজি এই জোৰ সমদলৰ জৰিয়তে ভাৰত মাতৃৰ কাৰণে ত্যাগ কৰা যিসকল বীৰ শ্বহীদ এই বীৰ শ্বহীদসকলৰ সন্মানাৰ্থে আজি এই কাৰ্যসূচীটো ৰূপায়ণ কৰা হৈছে সোণাপুৰৰ কমলা
কমলাজাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা দেওবাৰে নিশা সংঘটিত এই দুৰ্ঘটনাত থিতাতে নিহত হয় এগৰাকী বৃদ্ধা তীব্ৰবেগী এখন ট্ৰাকৰ খুন্দাত বৃদ্ধাগৰাকীৰ মৃত্যুৰ পিছত অঞ্চলটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় সোণাপুৰৰ কমলাজাৰীত দেওবাৰে নিশা ভয়ংকৰ পথ দুৰ্ঘটনা প্ৰাণ গ'ল এগৰাকী মহিলাৰ কাৰখানাৰ গধুৰ বজা কঢ়িওৱা অচিনাক্ত বাহনে মহতিয়াই থৈ গ'ল স্কুটি আৰোহীক তীব্ৰবেগী বাহনখনৰ খুন্দাত থিতাতে নিহত এগৰাকী 70 ঊৰ্ধৰ মহিলা নিহত মহিলাগৰাকী ঘগুৱা মাছকুচিৰ ফুলেশ্বৰী ভদ্ৰ ৰাহাং বুলি চিনাক্ত জোঁৱাইৰ ঘৰলৈ মিতিৰ খাবলৈ আহি সকৰুণভাৱে মৃত্যুক আঁকোৱালি ল'লে মহিলাগৰাকীয়ে হয়ে আছে আজি বহুত দিনৰ পৰা আমি চাই আছো আধা দিন মানে একদম কুটনীতি আপোনাৰ সদায় যে গধুৰ বাহন যে এফালে চলে কি পাব্লিকে কমপ্লেইন কৰিছিল আপোনালোকে পাব্লিকে কমপ্লেইন কৰি আছে তথাপিতো আধা দিনৰ পইচা দি মানুহক মানে মুক্তেখন সোপা দি থৈছিল সেইকাৰণে আজি এই ৰোডত গাড়ী চলি থাকিব পাৰিছে প্ৰত্যেকে মানে কিছুমানে এই কুটনীতি মানুহবিলাকে পইচা খাই ৰজা হৈ আছে সেইকাৰণে আজি এনেকুৱা ঘটনা হ'ব পাইছে ঘটনাৰ পাছতে দুৰ্ঘটনা সংঘটিত কৰা বাহনখনক জব্দ কৰাৰ দাবীত স্থানীয় ৰাইজে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ দুৰ্ঘটনা সংঘটিত কৰা বাহনখন স্থানীয় এটি ইথানল কাৰখানাৰ বুলি জানিব পৰা গৈছে এই পথৰ কাৰখানাৰ ট্ৰাকৰ দৌৰাত্ম নিয়ন্ত্ৰণ কৰাৰ বাবে দীৰ্ঘদিন ধৰি সোণাপুৰ যান বাহন আৰক্ষীয়ে কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ তুলি ৰাইজে জবাবদিহি কৰিলে আৰক্ষীকো মই আহি আছো ধুনীয়াকে লাহে লাহে হয় না আহিকে মই এইখিনি আহিছো কিন্তু মোৰ ফালে আহিছে এইটো বুঢ়ী মানুহ অসমুখা সমিতি হলে তো ইয়াত পৰিছে এইফালে দেখা থাকিব নোৱাৰে বুজিছেনে ইথানল কোম্পানীৰ কাৰণে যিটো হৈছে নহয় এই মানুহ চলিব নোৱাৰা হৈছে 10টা বজাৰ পৰা ৰাতি মানে ইমান দিগদাৰ হৈছে গাড়ী মানুহ পুৰা দুটা ফিটে হৈছে পুলিচ থানাৰ কোনো খবৰ নাই দিন চলে গাড়ী একদম ৰাস্তাত ভিৰ হৈ থাকে কোনো খবৰে নাই ট্ৰাক ইথানল কোম্পানী ট্ৰাকে মাৰি থাকে বুজিছেনে মানুহ ইয়াত দুই ধলে হৈ আছে এটা এছাম পইচা খোৱা এছাম পইচা নোখোৱা আৰু গাড়ী মানে ৰাস্তাত থাকে স্কুলে ষ্টুডেণ্ট যাব নোৱাৰে 10টা বজালৈকে বন্ধ কৰিব লাগে আৰু মানুহ মৰিব মোৰ মায়ে মৰিছে বেলেগ কথা আৰু মানুহ মৰিব মই আগৰ পৰাই কৈ আছো মই পুৰা ইয়াত থাকি যদি মই স্থায়ী নহয় ইয়াতে হয় ইয়াতে থাকো কিন্তু মই গম পাইছো মই ইমান ইটো সাইডত থকা মানুহ ব্যৱস্থা আপোনালোকৰ জৰিয়তে এইফালৰ পৰা হাতে খনেকে সমুখে মাৰি থৈ গ'ল মইতো ৰং সাইডে নাই নহয় ৰং সাইডে হলে মোৰ ভুল হলে মই স্বীকাৰ কৰিলো হয় গাড়ীখন সাইডে নাই নহয় কি ৰং সাইডে নাই নহয় জাগিৰোডৰ জাগি ভকত গাঁৱত দেওবাৰে সম্পন্ন হয় অসম ৰাজ্যিক মুকলি যোগাসন প্ৰতিযোগিতা এই প্ৰতিযোগিতাৰ ৰাজ্যৰ কেইবাখনো জিলাৰ শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে বিভিন্ন শাখাত বিজয়ী প্ৰতিযোগীসকলক বঁটা আৰু মানপত্ৰ প্ৰদান কৰে উদ্যোক্তাসকলে জাগিৰোডৰ জাগি ভকত গাঁৱত ৰাজ্যিক ভিত্তিত যোগাসন প্ৰতিযোগিতা অঞ্চলটোৰ অন্যতম স্বেচ্ছাসেৱী সংস্থা মণিকাঞ্চন যোগা এছ'চিয়েশ্যনৰ সৌজন্যত তথা অসম যোগা উত্তৰণ সংস্থা আৰু শিক্ষক মহাসংঘ অসমৰ সহযোগত জাগি ভকত গাঁৱত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হয় অসম ৰাজ্যিক মুকলি যোগাসন প্ৰতিযোগিতা দেওবাৰে এই উপলক্ষে মূল কাৰ্যসূচী পুৱা দ্বৈতভাৱে পতাকা উত্তোলন কৰে বাঘজাপ গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত সভাপতি প্ৰদীপ দেউৰী আৰু এথলেট যোগাসন স্পৰ্টছ ফেডাৰেশ্যনৰ ৰাজ্যিক সমিতিৰ বিষয়ববীয়া কৃষ্ণকান্ত শৰ্মাই অসম ৰাজ্যিক মুকলি যোগাসন প্ৰতিযোগিতাত কেইবাখনো জিলাৰ শিশু কিশোৰী তথা যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰে কেইবাটাও শাখাত শতাধিক প্ৰতিযোগী অংশগ্ৰহণ কৰা এই যোগাসনৰ বিজয়ীসকলক উদ্যোক্তাসকলে একোখনকৈ মানপত্ৰ আৰু বঁটাসমূহ প্ৰদান কৰে এই অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে উল্লেখ্য যে প্ৰতিযোগিতাত বিজয়ীসকলে ৰাষ্ট্ৰীয় পৰ্যায়ত পশ্চিমবংগত অনুষ্ঠিত হ'বলগীয়া যোগাসন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰাৰ কথা জানিবলৈ দিয়ে উদ্যোক্তাসকলে আজি যি অসম ভিত্তিত যোগাসনৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈছে প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন হিচাপে মোক নিমন্ত্ৰণ কৰি আনিছিলে পতাকা উত্তোলন কৰা হ'ল আৰু লগতে মঞ্চ উদ্বোধন কৰিলে আমাৰ ডালমিয়া ৰাজপুত ডাঙৰীয়াই ডালমিয়া চিমেণ্ট ভাৰত তেখেতে উদ্বোধন কৰিলে আৰু খুব সুন্দৰ লাগিলে এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব পাৰি কৃতজ্ঞতা জনাইছোঁ কমিটিখনক আমাৰ ইমান এটা সুন্দৰ এটা প্ৰচেষ্টা হাতত লৈছে তেওঁলোকে খুব সাহস কৰিছে যে এনেকুৱা এটা দিনতো আমাৰ যোগাসনৰ কাৰণে যিখিনি গাঁও অঞ্চলৰ ল'ৰা ছোৱালী বা অসমৰ চুকে কোণে থকা যিখিনি ল'ৰা ছোৱালী আগুৱাই দিবৰ কাৰণে চেষ্টা কৰে মণিকাঞ্চন যোগ এছ'চিয়েশ্যনে
তেওঁলোকক আমি ধন্যবাদ দিছোঁ, পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগন্তুক দিনত যাতে আমি অঞ্চলৰ যিখিনি আমি ব্যক্তি আছোঁ যাতে আমি সহায় সহযোগ কৰিব পাৰোঁ। এতিয়া চাওঁ এটা বিশেষ খবৰ। প্ৰথমে চাওক এটি বিশেষ দৃশ্য। মুখমণ্ডল ঢকা দুজন বিশেষ ব্যক্তিয়ে চাটাৰ ভাঙি সোমাই গৈছে এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ ভিতৰলৈ। প্ৰৱেশ কৰি তন্ন তন্নকৈ কিবা বিচাৰিছে ব্যৱসায়িক প্ৰতিষ্ঠানখনত। তাৰ পাছতেই কিছু বিশেষ সামগ্ৰী ভৰাই লৈছে পকেটত। পৰৱৰ্তী পৰ্যায়ত লাহে লাহে ব্যৱসায়িক প্ৰতিষ্ঠানৰ ভিতৰৰ পৰা বিনা দ্বিধাই প্ৰস্থান কৰিছে এই দুই ব্যক্তিয়ে। জাগিৰোডৰ মাজমজিয়াৰ MK জুৱেলাৰ্ছৰ এই সমগ্ৰ দৃশ্য বন্দী হৈছে CCTV কেমেৰাত। সোমবাৰে পুৱতি নিশা ব্যৱসায়িক প্ৰতিষ্ঠানখনত প্ৰৱেশ কৰি দুটাকৈ চোৰে লুটি লৈ গ'ল লক্ষাধিক টকাৰ সোণৰ সামগ্ৰীৰ লগতে কিছু নগদ ধন। দুটা চোৰে প্ৰতিষ্ঠানখনত প্ৰৱেশ কৰি প্ৰায় 20 মিনিট ধৰি চলাই লুটপাট। লক্ষণীয়ভাৱে বচা বচা সোণৰ সামগ্ৰীসমূহে লৈ উধাও হয় চোৰৰ দলটো। উল্লেখ্য যে জাগিৰোড চহৰৰ নৈশ পহৰাৰ বাবদ নিয়মিতভাৱে ব্যৱসায়ীসমূহৰ পৰা মাচুল সংগ্ৰহ কৰাৰ পাছতো চোৰৰ উপদ্ৰৱ বৃদ্ধি পোৱাত এতিয়া চিন্তিত হৈ পৰিছে ব্যৱসায়ীসকল। পুৱাৰ ভাগত ঘটনাস্থলীত জাগিৰোড আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। এতিয়া চাওঁ সংক্ষিপ্ত ৰূপত কেইটামান বা বাতৰি। শাওনৰ বোকাময় পথাৰত কৃষকৰ সেউজবুলীয়া সপোন। কিন্তু পথাৰত কঠিয়াৰ গুজ দি চিন্তিত কৃষক। আঘোণত সোণগুটিৰে ভঁৰাল উপচি পৰক বুলিয়ে শাওনৰ পথাৰত ব্যস্ত হৈ পৰিছে কৃষিজীৱী ৰাইজ। কঠিয়াৰ মুঠিৰে সাজু কৰিছে আঘোণৰ আশাৰ ফচল। প্ৰখৰ ৰদত কৃষকসকল ব্যস্ত যদিও বৰষুণৰ অভাৱত এইবেলি খৰাং শাওনৰ পথাৰ। পৰ্যাপ্ত পানীৰ অভাৱত কৃষি কাৰ্যত অসুবিধাৰ সন্মুখীন হৈছে কৃষক সমাজ। বৰষুণৰ অভাৱত মূৰে কপালে হাত দিছে চহা কৃষকে। এই দৃশ্য জাগিৰোডৰ পলাচুঙৰ পথাৰৰ। কৃষি পথাৰৰ সমীপৰ মইনাজানত এটি পানী যোগান আঁচনি থকা স্বত্তেও কৃষকে পোৱা নাই ইয়াৰ সুফল। দীৰ্ঘদিনৰে পৰা মৃতপ্ৰায় এই আঁচনি। কৃষক ৰাইজে এই পানী যোগান আঁচনিৰ পৰা বঞ্চিত হোৱা বাবে প্ৰচণ্ড খৰাঙত এতিয়া মূৰে কপালে হাত দিবলগীয়া অৱস্থা। এতিয়া আমি পানী লাগিছিলে, কঠীয়া উঠাই আছো, পানী সিঁচি কঠীয়া উঠাই আছো। এতিয়া আমাক পানী দৰকাৰ, পানী নাই। আমি এতিয়া 10 বিঘা মাটি ৰুব আছে, পানী নোহোৱাকৈ আমি কেনেকৈ ৰুম? আমাক যদি পানীৰ সুবিধা হ'লে হয় তেতিয়া আমাৰ ভাল লাগিলে হয়। পানী চানী সুবিধা নাই, একো নাই। এতিয়া আমি পানী বৰষুণকে ৰখি আছো, এতিয়া আহিব বুলি কৈ বৰষুণ, কিন্তু বৰষুণে নাহে। এতিয়া আমাৰ বহুত কষ্ট হৈছে পানীৰ কাৰণে। কিবা যদি সুবিধা পালো হয় ভাল লাগিলে হয় চৰকাৰৰ পৰা। এইটো সময় একদম পুৰা বৰষুণে থাকে। এতিয়াতো এইবছৰটো এইটো সময়ত একদম এটা বৰষুণ নাই। এতিয়া আমি বৰষুণৰ কাৰণেই মানে কষ্ট খাই আছো। এতিয়া ধান চাউল ৰুবৰ কাৰণেও নহয়, এতিয়া কঠীয়া চঠীয়া পেলালো, এতিয়া নুৰুং বুলি ক'বও নোৱাৰে, লাগিবই ৰুবৰ কাৰণে। এতিয়া পানী সুবিধা হ'লে মানে আমাৰ ভাল লাগিলে হয় কথাটো। পানী সুবিধাই নাই একো ৰুবৰ কাৰণে। 10 বিঘা আছে মাটি, 10 বিঘা মাটিৰ কাৰণে ৰখি আছো। এই গাছি কঠীয়া দিব লাগে, এতিয়া পানী নাই, কঠীয়া উঠাই আছো। এনে খৰাং পৰিস্থিতি যদি দীৰ্ঘদিন ধৰি বৰ্তি থাকে তেনেহলে হয়তো অনাগত দিনত উকা হৈ থাকিব আঘোণৰ ভৰুণ পথাৰ। কষ্ট মানে ৰাইজৰ বহুত কষ্ট হৈছে। পানী নাই, পথাৰবিলাকৰ মাটি ফটলি ফাটি গৈছেগৈ। এতিয়া বৰষুণ যদি পৰিলে হয় ভাল হ'ল হয়, খেতি বাতিও ভাল হ'ল হয় মানুহৰ। আৰু বুলি ধৰ এই এটা মইনাজান, এতিয়া জলসিঞ্চন বিভাগৰ আগত আজি অগপৰ দিনতে এইটো পানী যোগান ধৰিছিল। এতিয়া চৰকাৰ যোৱাৰ পিছৰ পৰা আৰু পানী নাই ইয়াত। এইখন চৰকাৰে যদি এইটো জলসিঞ্চন বিভাগটো যদি পানীৰ ব্যৱস্থাটো কৰি দিয়ে তেতিয়া যথেষ্ট ৰাইজৰ সুবিধা হ'ব। জাগিৰোডৰ ঝাৰগাঁৱত সংগীত সূৰ্য ডান্স এণ্ড এক্টিং একাডেমীৰ উদ্যোগত অনুষ্ঠিত হোৱা 10 দিনীয়া নৃত্য কৰ্মশালাখনি দেওবাৰে সামৰণি পৰে।
একাডেমীৰ অধ্যক্ষ বিখ্যাত ইংটিৰ পৰিচালনাত নৃত্য কৰ্মশালাৰ সামৰণি অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে বিহু সুৰক্ষা সমিতি অসমৰ প্ৰচাৰ সম্পাদক মীনাৰাম মেধিয়ে। মঞ্চ উদ্বোধন কৰে আধুনিক নৃত্য নিয়ামক আৰু গৱেষণা সংস্থাৰ সভাপতি দীপক কুমাৰ বৰাই। অনুষ্ঠানৰ আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে বিকেডি ডান্স একাডেমীৰ অধ্যক্ষা বীণা লহকৰ, ঝাৰগাঁও আঞ্চলিক পঞ্চায়তৰ সদস্য বিক্ৰম শইকীয়া, চলংকিৰী সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ সাংস্কৃতিক সম্পাদক লোকেন মেধি আদি। কৰ্মশালাৰ সামৰণি অনুষ্ঠানত অভিনয়ৰ প্ৰশিক্ষক ক্ৰমে পৰাগ কুমাৰ ডেকা, এডিশ্যন দেউৰী, কমল ৰংপি, হিতেন্দ্ৰ ডেকা আদি উপস্থিত থাকে। উল্লেখযোগ্য যে মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা এই অনুষ্ঠানত এক নৃত্যানুষ্ঠানো পৰিৱেশিত হয়। হয়, নমস্কাৰ। সংগীত কুইজৰ ডান্স এণ্ড এক্টিং একাডেমীৰ উদ্যোগত আমি গ্ৰীষ্মকালীন নৃত্য কৰ্মশালাখনি 10 দিনীয়া নৃত্য কৰ্মশালা আমি অনুষ্ঠিত কৰিছিলোঁ। আজি সেই 10 দিনীয়া কৰ্মশালাৰ আজি আমাৰ সামৰণি অনুষ্ঠান। আমি এই সামৰণি অনুষ্ঠানত আমাৰ বিশিষ্ট ব্যক্তিসকলক আমি আমন্ত্ৰণ কৰিছিলোঁ, যিসকল ব্যক্তিয়ে নৃত্য তথা অভিনয়ৰ জৰিয়তে আজি নিজৰ স্থান দখল কৰিবলৈ সক্ষম হৈছিল। আজি তেখেতসকলৰ জৰিয়তে আজি আমাৰ সামৰণি অনুষ্ঠানটো আমি উদ্বোধন কৰিছিলোঁ। যি আজি নৃত্যৰ কৰ্মশালা আছিলে, সেই নৃত্য কৰ্মশালাখনি আমাৰ 15 জুলাইৰ পৰা 24 জুলাইলৈকে অনুষ্ঠিত হৈছিলে আৰু তাত আমি ৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাজনো প্ৰশিক্ষকক আমি আমন্ত্ৰণ কৰিছিলোঁ আৰু তাৰ মাজতে আছিলে আমাৰ থমাছ বসুমতাৰী, লগতে আকাংক্ষা প্ৰিয়দৰ্শিনী, তাৰ লগতে আছিলে মন্টু বংজাং, ৰবীন মেধি আৰু আমাৰ একে অসমৰ জনপ্ৰিয় অভিনেত্ৰী সুনীতা কৌশিকো আমাৰ মাজত প্ৰশিক্ষক হিচাপে উপস্থিত আছিল। আৰু লগতে আমাৰ যি নৃত্যৰ কৰ্মশালা তাত প্ৰশিক্ষাৰ্থী হিচাপে 100জনৰো অধিক ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছিল। জাগিৰোড ৰাজহুৱা পুথিভঁৰালৰ উদ্যোগত অসম গণিত শিক্ষায়তনৰ সহযোগত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন গণিত শিক্ষণ শিবিৰৰ সামৰণি পৰে। যোৱা 20 জুলাইত আৰম্ভ হোৱা গণিত শিক্ষণ শিবিৰটি বৃহস্পতিবাৰে সফলভাৱে সামৰণি পৰে। অসম গণিত শিক্ষায়তনৰ সহযোগত অনুষ্ঠিত কৰা গণিত শিক্ষণ শিবিৰটিত জাগিৰোড অঞ্চলৰ প্ৰায় 20 গৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। সামৰণি অনুষ্ঠানত উপস্থিত থাকে জাগিৰোড ৰাজহুৱা পুথিভঁৰালৰ সভাপতি প্ৰণৱ মজুমদাৰ, সম্পাদক নৱনীত বৰঠাকুৰ, অৱন্তী কুমাৰ বৰা, জ্যেষ্ঠ নাগৰিক বদন শৰ্মাৰ লগতে অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীসকল। কেইবাগৰাকীও অভিজ্ঞ বিজ্ঞান শিক্ষকে পাঠদান কৰা ছাত্ৰ ছাত্ৰীসকলক সামৰণি অনুষ্ঠানত একোখনকৈ মানপত্ৰ প্ৰদান কৰা হয়। যোৱা 20 তাৰিখৰ পৰা আমি অসম গণিত শিক্ষায়নৰ লগত সংযুক্তি ৰাখি পেলাই এখনি 5 দিনীয়া গণিত কৰ্মশালা পাতিলোঁ। আমাৰ এই কৰ্মশালাটো পতা মূল উদ্দেশ্য আছিল যে আমাৰ ল'ৰা ছোৱালীবিলাকৰ গণিতৰ প্ৰতি এটা ভয়ভাৱ আছে, এই ভয়ভাৱটো আঁতৰাই পেলাই আমি ল'ৰা ছোৱালীৰ মাজত গণিতটো যে এটা বিৰাট মৰম লগা, বিৰাট ভাল লগা এটা ইণ্টাৰেষ্টিং ছাবজেক্ট হয়, সেই ছাবজেক্ট হিচাপে তেওঁলোকক গঢ়িবৰ কাৰণে সহায় কৰিছোঁ। আমাৰ এই পুথিভঁৰালটো 2017 চনত স্থাপিত কৰা। এই পুথিভঁৰালটোত আমি সকলো ধৰণৰ কিতাপ, পেপাৰ, পত্ৰিকা উপলব্ধ কৰাইছোঁ। এনেকুৱা অনুষ্ঠান পাতিছোঁ যে ল'ৰা ছোৱালী আহক, আহি পেলাই আমাৰ এই ইনফ্ৰাষ্ট্ৰাকচাৰটোৰ উপভোগ কৰক। জাগিৰোড স্পৰ্টছ ক্লাব জাগিৰোডৰ এটি বহু পুৰণা অনুষ্ঠান আছিল আৰু সেই অনুষ্ঠানটো গঢ় লৈ আজি এটা পূৰ্ণ পৰ্যায়ত পালেহি আৰু এই স্পৰ্টছ ক্লাবৰ লগতেই এটা আমাৰ জাগিৰোড ৰাজহুৱা পুথিভঁৰালো সেই সময়তে আছিলে, কিন্তু পূৰ্ণ পৰ্যায়ত গঢ় দিব পৰা নাছিল। যেতিয়া স্পৰ্টছ ক্লাবটো ইয়াত সম্পূৰ্ণ হৈ উঠিল, এটা মহলা জাগিৰোড পুথিভঁৰালৰ বাবে জাগিৰোডবাসীক উৎসৰ্গিত কৰিলে জাগিৰোড স্পৰ্টছ ক্লাবে। সেইবাবে জাগিৰোড স্পৰ্টছ ক্লাবক আমি জাগিৰোড পুথিভঁৰাল পৰিচালনা সমিতিৰ তৰফৰ পৰা বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। জাগিৰোডৰ মাজমজিয়াত জাগিৰোডবাসী ৰাইজৰ বাবে, পঢ়ুৱৈ সমাজৰ বাবে এইটো গঢ় লোৱা 2017 চনত পূৰ্ণ পৰ্যায়ত গঢ় লোৱা জাগিৰোড ৰাজহুৱা পুথিভঁৰালটিত আপোনালোকে আহিব আৰু আমাৰ সকলো ধৰণৰ কিতাপ পত্ৰ ইয়াত আমাৰ সংলগ্ন কৰা হৈছে, উপলব্ধ কৰা হৈছে। আমাৰ প্ৰতিদিনে আমাৰ বাতৰি কাকত আৰু মাহেকীয়া আমাৰ যিবোৰ আলোচনী পত্ৰিকা সকলোবোৰ ইয়াত উপলব্ধ কৰোৱা হৈছে আৰু আমাৰ ইয়াত পুথিভঁৰালী এগৰাকীৰ ব্যৱস্থা কৰিছোঁ আৰু আপোনালোকৰ আমি সহায় সহযোগ বিচাৰিছোঁ।
যোৱা 20 জুলাইৰ পৰা 24 জুলাই তাৰিখলৈ আমি 5 দিনীয়াকৈ গণিতৰ এক কৰ্মশালা আয়োজন কৰিলোঁ আৰু যথেষ্টখিনি ছাত্ৰ ছাত্ৰী এই কৰ্মশালাত অংশগ্ৰহণ কৰি উপকৃত হৈছিল আজি তাৰে সামৰণি অনুষ্ঠান আছিল আৰু আমি আশা ৰাখিছোঁ এনে ধৰণৰ অনুষ্ঠান যাতে আমি ভৱিষ্যতলৈ কৰি যাওঁ আৰু ইয়াৰ ক্ষেত্ৰত কিন্তু ৰাইজৰ সহায় সহযোগ আপোনালোকৰ নিতান্তই প্ৰয়োজন মৰিগাঁও জিলা কাৰ্বি সাংস্কৃতিক সমাজৰ উদ্যোগত আৰু সদৌ অসম কাৰ্বি যুৱ সন্থাৰ সহযোগত শনিবাৰে 2025 বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কৃতিত্ব অৰ্জন কৰা ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যে অনুষ্ঠিত হয় এক অভিনন্দন অনুষ্ঠান জাগিৰোড কলা মন্দিৰ প্ৰাংগণত পদ্মেশ্বৰ বাংঠাৰ পৌৰোহিত্যত অনুষ্ঠিত এই অভিনন্দন অনুষ্ঠানত প্ৰধানকৈ কাৰ্বি সমাজৰ শতাধিক কৃতিমান ছাত্ৰ ছাত্ৰীক বিশেষভাৱে অভিনন্দন জনোৱা হয় মৰিগাঁও জিলা কাৰ্বি সাংস্কৃতিক সমাজৰ সভাপতি কমল ৰংপিয়ে পৰিচালনা কৰা এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে মন্ত্ৰী পীযুষ হাজৰিকাৰ ব্যক্তিগত সচিব অপূৰ্ব ডেকা মিনাৰ্ভা একাডেমী মায়ঙৰ অধ্যক্ষ পুলেন ৰাহা চিপাঝাৰ মহাবিদ্যালয়ৰ সহকাৰী প্ৰবক্তা হীৰকজ্যোতি ক্ৰ সহকাৰী অধ্যাপক জ্যোতিষ ইংতি আদি উপস্থিত থাকি ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি সাৰুৱা বক্তব্য প্ৰদান কৰে জাগিৰোডৰ সমীপৰ বহাবৰজাৰী গাঁও পঞ্চায়তৰ উদ্যোগত নৱনিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিক আদৰণি আৰু গৃহপ্ৰৱেশ অনুষ্ঠানটি বুধবাৰে গাঁও পঞ্চায়ত কাৰ্যালয়ত অনুষ্ঠিত হৈ যায় অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাৰ ব্যক্তিগত সচিব অপূৰ্ব ডেকাই ৰঙা ফিটা কাটি গৃহপ্ৰৱেশৰ শুভাৰম্ভ কৰে ইয়াৰ পিছতে অনুষ্ঠিত হোৱা এখনি ৰাজহুৱা সভাত নৱনিৰ্বাচিত সভাপতি ভৈৰৱ ডেকাক খৰাই জাপি গামোচা আৰু চেলেঙেৰে সম্বৰ্ধনা জনোৱা হয় উক্ত সভাতে উপসভানেত্ৰী জুৰি ডেকা কলিতাৰ লগতে ৱাৰ্ড সদস্যসকলক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয় সভাখনত উপস্থিত থাকে জাগিৰোড থানা নাগৰিক সমিতিৰ সভাপতি প্ৰবীণ কুমাৰ ডেকা জাগিৰোড উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ দিব্যজিৎ নেওগ জাগি ভকতগাঁও ভাৰতীয় জনতা পাৰ্টি মণ্ডলৰ সভানেত্ৰী মল্লিকা বৰদলৈ প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি আনহাতে উক্ত সভাতে অঞ্চলটোৰ বুথ সমিতিৰ সভাপতি সম্পাদকৰ লগতে কেইবাজনো বয়োজ্যেষ্ঠ ব্যক্তি সম্বৰ্ধনা জনোৱা হয় আজি আমাৰ বহাবৰজাৰী গাঁও পঞ্চায়তৰ গৃহপ্ৰৱেশ অনুষ্ঠান ভাগ আয়োজন কৰিছিলোঁ এই অনুষ্ঠান ভাগ আয়োজনত আমাৰ সমূহ বহাবৰজাৰী গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত ৱাৰ্ড সদস্যৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ বিষয়ববীয়া লগতে আমাৰ জাগিৰোড সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ দক্ষ মন্ত্ৰী শ্ৰদ্ধাৰ পীযুষ হাজৰিকা ডাঙৰীয়াৰ ব্যক্তিগত সচিব অপূৰ্ব ডেকা ডাঙৰীয়া উপস্থিত থাকে আজি এই সভাৰ জৰিয়তে আগন্তুক দিনবোৰত বহাবৰজাৰী গাঁও পঞ্চায়তৰ উন্নয়নৰ দিশত যেনেদৰে আগুৱাই যাব লাগে ঠিক তেনেকৈ আমি আগুৱাই যাম বুলি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ আমাৰ যিসমূহ সমস্যা আছিলে এই সমস্যাসমূহ আধৰুৱা সমস্যা এইসমূহ আমাৰ নৱনিৰ্বাচিত সমিতিয়ে পূৰণ কৰাৰ মনস্থ কৰিছোঁ যি আমাৰ বহাবৰজাৰী গাঁও পঞ্চায়তৰ ৰৈ যোৱা বিভিন্ন কাম এই কামসমূহ আমাৰ প্ৰত্যেক ৱাৰ্ডৰ সদস্যসকলে ৰাইজৰ লগত আলোচনা কৰি পঞ্চায়তৰ কৰ্তৃপক্ষৰ লগত আলোচনা কৰি আমি সেইসমূহ কামো কৰাৰ চিন্তা চৰ্চা কৰিছোঁ আজিৰ সংবাদ পৰিক্ৰমা ইমানতে সামৰিছোঁ জাগিৰোড মৰিগাঁও আৰু ইয়াৰ কাষৰীয়া বিভিন্ন অঞ্চলৰ বা বাতৰিলৈ আমি আপোনালোকৰ মাজলৈ আহোঁ প্ৰতি বুধবাৰে সন্ধিয়া আৰু বৃহস্পতিবাৰে পুৱা গতিকে চাবলৈ নাপাহৰিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান জেচিচিৰ সংবাদ পৰিক্ৰমা ধন্যবাদ